বিটিচিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত হৈ উঠিছে শাসক বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। নৱগঠিত ৰাজনৈতিক দল এপিবিয়ে দিনে নিশাই ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত। জাতি ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে এপিবিৰ প্ৰাৰ্থীসকলে। গোৰেশ্বৰ পৰিষদীয় সমষ্টিতো এপিবিৰ প্ৰাৰ্থী কুশল বৰুৱে সমষ্টিটোৰ গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে গোৰেশ্বৰৰ গেৰুৱাত অনুষ্ঠিত এখন প্ৰচাৰ সভাত কংগ্ৰেছ বিপিএফ ইউপিপিএলৰ 2 শতাধিক সদস্যই দল ত্যাগ কৰি এপিবিত যোগদান কৰে। এপিবিৰ উপসভাপতি ৰবি কুমাৰ ডেকাৰ উপস্থিতিত দলত যোগদান কৰা লোকসকলক কুশল বৰুৱে আদৰণি জনোৱাৰ লগতে জ্যেষ্ঠ ব্যক্তিৰ চৰণচুই আশীৰ্বাদ বিচাৰে। সভাৰ অন্তত সংবাদ মাধ্যমৰ লগত হোৱা চমু বাৰ্তালাপত কুশল বৰুৱে প্ৰতিদিনে দলত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি হৈ থকা বুলি উল্লেখ কৰাৰ লগতে প্ৰচাৰ সভাত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলি মন্তব্য প্ৰকাশ কৰে। এতিয়া আমাৰ 9টা দিনৰ ভিতৰত বহুত আগবাঢ়ি আছে, আগতকে দিনে দিনে বেছিকৈ হৈ যাচ্ছে। ৰাতিপুৱা হ'লে ঘৰত 5টা বজালে মানুহ আহে, খবৰ ল'ব আহি থাকে, ৰাতি 1টা 2টা লাগি থাকে মানুহ কণ্টিনিউ আৰু বহুত ভিৰ। এতিয়া চাপোৰ্ট বহুত পাই আহিছোঁ। এতিয়া কি দলৰ পৰা আহি যোগদান কৰিছে? আমাৰ ইয়াতে বিজেপিৰ পৰা আহিছে, তাৰপিছত ইউপিপিএলৰ পৰা আহিছে কিছু, তাৰপিছত বিপিএফৰ পৰা কিছু আহিছে, এনেকুৱা আহি আছে। আজি কেইখনমান সভা অনুষ্ঠিত হ'ল? আজি আমাৰ ইটো লৈ কেনে 4খন হ'ল, এতিয়া আছে আৰু নেক্সট তাতে যাম এতিয়া। আৰু ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি বহুত ভাল পাই আছোঁ। সকলো জাগাতে যাওঁ, তাৰমানে চবতে ছাপোৰ্ট কৰি আছে সকলোৱে। এপিবি দল কিয় ভোট দিব লাগে? আমাৰ এইটো এটা নতুন দল হিচাপে আমি এটা উন্নতি বিচাৰোঁ ৰাইজৰ, য'ত আমাৰ সমস্যা সমাধান এতিয়ালৈকে হোৱা নাই। বছৰ বছৰ ধৰি সিহঁতে ৰাজনীতি কৰি আছে, এতিয়া 17 বছৰ হওক বা 5 বছৰে হওক, সেইটো যি প্ৰলোভন দি ৰাইজক তাৰমানে ভোট জিতি সিহঁতে আজিলৈকে সমস্যা সমাধান একোৱে কৰা নাই। সেইকাৰণে আমি এটা নতুন বিকল্প লৈ আহিছোঁ, য'ত সমস্যা সমাধান কৰিবলৈ। আপুনি হ'লে প্ৰথমে গোৰেশ্বৰ অঞ্চলত কি কাম কৰিব? প্ৰথমে মই ভাবিছোঁ ৰাস্তা ঘাটটো মেইন, য'ত আমাৰ ৰাস্তা ঘাটটোৰ দ্বাৰা তাৰপিছত নেক্সট হ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অলপ ভাবি আছোঁ। স্বাস্থ্য শিক্ষা এইবিলাক মেইন, য'ত আৰু অফিচ কাৰ্যালয় কিছুমান আমাৰ য'ত দূৰ দূৰ যাব লগা হয়, সেইবিলাক যদি আমাৰ ওচৰতে কৰিব পৰা যায়, সেইটো এটা চেষ্টা কৰি আছোঁ। মূল কণ্টেষ্টটো কাৰ লগত হ'ব বুলি ভাবে? মূল কণ্টেষ্টটো এতিয়া গম পোৱা নাই মই, হৈ আছে কিন্তু আমাৰ সকলো পাৰ্টীয়ে তাৰমানে অলপ ডাউন কৰি আছে। আমাৰ য'ত ভিৰ এইবিলাক দেখা পাই কেনে বাৰৰ কথা কওঁ, আমি এটাই কথা ক'ম, সাংঘাতিক ধৰণে আমাৰ এপিবি দল, আমাৰ গোৰেশ্বৰ সমষ্টিৰ কুশল বৰুৱা ডাঙৰীয়াই একদম তীব্ৰ গতিত লাগি আছে। কিয় ভোট দিব লাগে? কিয় ভোট দিব লাগে? দুৰ্নীতি, ভ্ৰষ্টাচাৰ এইবিলাক আপোনালোকে দেখাই পাই আছে। খালি টকা জানে তেখেতসকলে লুণ্ঠন, যি প্ৰবঞ্চনা, যি ঠগবাজি, যি উন্নয়নৰ কামত ব্যৰ্থ, এইবিলাক। মূল নিৰ্বাচনী যুঁজখন কাৰ লগত হ'ব বুলি ভাবে এপিবি দলে? আমি এতিয়া মূল নিৰ্বাচন বুলি ক'লে আমি কাৰ লগত যুঁজটো হ'ব বুলি ক'লে যিটো ক'ব যাওঁ, আমি চাওক, উন্নয়নৰ ক্ষেত্ৰত যিবিলাক তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনৰ আগত, সেইবিলাক সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি নাভাবোঁ যে আমাৰ বিকল্প দল কোনোবা আমাৰ লগত এটা যুঁজ দিব বা তেনেকুৱা আমি এটা পৰিচয় কৰিম নেকি। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।